মোৰ ফালৰ পৰা সকলোলৈ নমস্কাৰ। কাৰণ মোৰ এইটো আজি প্ৰথম ব্লগ আৰু মোৰ প্ৰথম ভিডিঅ'। আপোনালোকে দেখিব পাৰিছে গোটেই পথাৰখনে ভৰি পৰিছে। অলপমান দূৰত আমাৰ ঘৰৰ পিছতে এটা নদী বৈ আহিছে বাংলাগড় বজাৰৰ মাজেৰে। সেই নদীটোৰে মানে পানী বাগৰিছে বৰ্তমান, সেইকাৰণে গোটেইখিনি পানী হৈ গৈছে। এতিয়া মই আপোনালোকক আজি মোৰ ঘৰৰ হোম টুৰ দিম, যিহেতু মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ'। সকলোৱে ছাপোৰ্ট কৰিব। এইটো মোৰ ঘৰ, ব'লকচোন মোৰ ঘৰত কি কি আছে আপোনালোকেও চাওক আৰু মই আপোনালোকক দেখুৱাবলৈ সুবিধাকণ কৰাই দিওঁ। পোনপ্ৰথমে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ ঘৰৰ কিটচেনটো। যিহেতু কিটচেনটো বনাই আছে, এতিয়াও কমপ্লিট হোৱা নাই। আপোনালোকে এবাৰ কিটচেনটো চাই লওকচোন কেনে লাগে। কিটচেনৰ লগতে আছে এটি ষ্ট'ৰ ৰুম। এইটো মানে ইয়াত আমাৰ এই ষ্ট'ৰ ৰুমত বস্তুবিলাক থৈ দিছোঁ, যিহেতু অলাগতিয়াল বস্তু এইবোৰ আমি থৈ দিছোঁ। এতিয়া আপোনালোকক দেখাইছোঁ আমাৰ ডাইনিং ৰুমটো। ইয়াত বৰ্তমান ৰন্ধা বঢ়া কৰিছোঁ, ইয়াতে খাইছোঁ। যিহেতু আমাৰ কিটচেনটো কমপ্লিট হোৱা নাই, সেইকাৰণে আমি ইয়াতে গোটেইখিনি কৰিবলগীয়া হৈছে। এতিয়া মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ ঘৰৰে অন্য এটা বেডৰুম। এই বেডৰুমটো আপোনালোকে চাই লওক। এতিয়া কালাৰ কৰা নাই কাৰণে মানে ইয়াৰ লগতে আছে আমাৰ এটাচ বাথৰুমটো। মই এটাচ বাথৰুমটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো বেডৰুম দেখুৱালোঁ আপোনালোকক। এতিয়া অন্য এটা বেডৰুম দেখুৱাব যাম। এইটো এটা বেডৰুম। ইয়াত মানে এতিয়াও বস্তু সোমাবলৈ বাকী আছে। এইটো এটা বেডৰুম দেখিলে আপোনালোকে। এতিয়া অন্য এটা বাথৰুমলৈ লৈ গৈছোঁ। এইটো এটা বাথৰুম কমপ্লিট হোৱা নাই এতিয়াও। এইটো এই বাহিৰৰ পৰা দেখুৱাইছোঁ, আগৰ ফালেও বনাই আছে ছেইম ঘৰ। এয়া চাই লওকচোন, পানী কেওফালে পানী পানী, মাজত ঘৰটো যেন লাগিছে। আপোনালোক মই ওপৰৰ পৰাও দেখুৱাম শ্বৰ্ট এটা, ওপৰৰ পৰাও চাব কেনে লাগে। কেওফালে পানীয়েই পানী, আৰু যদি অলপ পানী বাঢ়ি যায় ন, এইখিনিতে উঠি যোৱাৰ চান্স আছে। মানে পানীটো বহুত বেছিকৈ বাঢ়ি আছে পানীটো। এতিয়া এইটো এটা বেডৰুম কমপ্লিট হোৱাই নাই, এইটো মানে বনাই আছে আৰু। এতিয়া আমি ওপৰলৈ যাওঁ। ওপৰত আপোনালোকে দেখিব পাৰিব, ওপৰৰ পৰা নাজাৰাটো চাব এবাৰ। বহুত ধুনীয়া লাগে, সুন্দৰ ঠাই। ওপৰত মানে অন্য একো নাই, ওপৰত আমাৰ যিখিনি আগৰ ঘৰৰ বস্তু আছিল ভঙা চিঙা, তাত ওপৰত থৈ দিয়া হৈছে আৰু কিবা কাম কৰা যোগাৰ আছে ইয়াতে। আৰু ছাগলী তাগলী ৰাখিছোঁ ওপৰত। আৰু সেইটো মোৰ দাদা বহি আছে, কাম কৰি ভাগৰ লাগিছে চাগে, বহি আছে তাত। এতিয়া কথা হ'ল কি, আজি মোৰ দুজন লগ অহা কথা, ইতিমধ্যে সিহঁত আহি পাইছে। আপোনালোকে চাওকচোন, এই দুজন মোৰ লংগঠি ইয়াৰ বহুত পুৰণি লোক দুজন। হাই কৰি দিয়ে এবাৰ কেমেৰাৰ ফালে। হয়, ঠিক আছে। সিহঁত দুজন মোৰ বহুত ভাল বন্ধু হয়। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু নিজৰ বুলি মৰম কৰিব আৰু। ধন্যবাদ।